নমস্কাৰ। আজিৰ পৰা আমি আৰু এটা নতুন ছিৰিজ আৰম্ভ কৰিবলৈ গৈ আছোঁ ইণ্ডিয়ান কালচাৰ আৰু আজি আমাৰ পাৰ্ট 1। আজিৰ প্ৰথম ছেশ্যনটোত আমি বিশেষকৈ APSCয়ে ইয়াৰ আগৰ বছৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছে বা বিভিন্ন সময়ত যিবোৰ ডিপাৰ্টমেণ্টেল এক্সামেই হওক বা CCA হওক তাত কেনেকুৱা ধৰণৰ প্ৰশ্ন দিছে সেইবোৰ আমি প্ৰথমে চাব লাগিব। তাৰপিছত যিমানখিনি ইম্পৰ্টেণ্ট বস্তু আছে, যিমানখিনি কনচেপ্ট আছে সেইখিনি ল'বলৈ চেষ্টা কৰিম। আপোনালোকে কুৱেশ্যনবোৰ এবাৰ ভালদৰে কৰিলে গম পাব যে ইণ্ডিয়ান কালচাৰৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে। ঠিক আছে, গতিকে আমি প্ৰথম PYQ কৰিম। তেতিয়া আমি ছাবজেক্টটোৰ ওপৰত অলপমান আইডিয়া ল'ম যে কোনখিনি বস্তু সোধে, কোনখিনি নুসুধে, আৰু তেনেকৈ আমি প্ৰায় 9টা বা 10টা ছেশ্যনত এই যে ইণ্ডিয়ান কালচাৰৰ যিমানখিনি বস্তু আছে সকলোবোৰ আমি শেষ কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, গতিকে প্ৰথম কুৱেশ্যনটো মন কৰক। ইয়াত কৈছে যে হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্টছ আৰ নট কাৰেক্ট সুধিছে। য়াক্সাগাংগা ইজ এ ফক ডান্স ফ্ৰম তামিলনাডু। Nati is a folk dance from the state of Himachal Pradesh. Lavani is a traditional dance of Gujarat. Garba is a folk dance from the state of Rajasthan. চাওক, এই কুৱেশ্যনটো আপোনালোকে কৰিব পাৰিব যদিহে ভাৰতৰ বিভিন্ন ষ্টেটৰ যিবোৰ ফক ডান্স আছে তাৰ নাম যদি আপোনালোকে জানে বা কোনখন ষ্টেটত কোনটো ফক ডান্স হয় সেইটো যদি জানে তেনেহ'লে ইয়াৰ উত্তৰটো আপোনালোকে নিশ্চয় কৰিব পাৰিব। তাৰ কাৰণে বেলেগ মনত নাৰাখিলেও আপোনালোকে এই বস্তুখিনি মনত ৰাখিব লাগিব। এতিয়া ইণ্ডিয়ান কালচাৰত কোনখিনি বস্তু বেছি ইম্পৰ্টেণ্ট হয় লাহে লাহে গম পাব। প্ৰথম কথা, ফক ডান্সবোৰ পঢ়িব লাগিব, ক্লাছিকেল ডান্সবোৰ জানে, তাৰ লগত ৰিলেটেড যিবোৰ পাৰ্চনেলিটিছ আছে সেইবোৰ পঢ়িব লাগিব, বিভিন্ন ডিফাৰেণ্ট যিবোৰ ফুডছ আছে, ড্ৰেছেছ আছে, ফেষ্টিভেল আছে, বহুত আছে, কিন্তু যিবোৰ ইম্পৰ্টেণ্ট হয় মই দি যাম। এতিয়া আপোনালোকে এইকেইটা চাওক, জম্মু এণ্ড কাশ্মীৰ, হিমাচল প্ৰদেশ, বেলেগ মানে আছে আৰু বহুত আছে, কিন্তু এইখিনি মেজৰ হয়। কুৱেশ্যন আহিলে ইয়াৰ ভিতৰতে আহিব। ঠিক আছে, ইয়াতো মই দুটা দুটা লিখি থৈ দিছোঁ। জম্মু এণ্ড কাশ্মীৰ এইটো মনত নাৰাখিলেও হৈ যাব, এইটো মনত ৰাখিলেও হৈ যাব, ৰফ। ঠিক আছে, তেনেকৈ পাঞ্জাৱৰ ভাংৰা, অ'কে, মনত ৰাখিলে হৈ যাব। তাৰপাছত আপোনালোকে যদি চাই হাৰিয়ানাৰ ধামাল, এইটো মনত ৰাখক, ফাগ, জুমাৰ। তাৰপিছত আপোনালোকৰ বেছি ইম্পৰ্টেণ্ট কোনকেইটা হয়, উত্তৰ প্ৰদেশ মনত ৰাখিব, নৌটাংকি, সেইটো বহুতবাৰ সুধিছে। তেনেকৈ ৰাজস্থানৰ ঘুমাৰ আৰু কালবেলিয়া ইম্পৰ্টেণ্ট হয়, মনত ৰাখি থৈ দিয়ক। গুজৰাটৰ গাৰবা, দাণ্ডিয়া ৰাছ বহুত বেছি ইম্পৰ্টেণ্ট হয়, এইকেইটা আপোনালোকে মনত ৰাখিব লাগিব আৰু কুৱেশ্যন ইয়াৰ পৰাই সুধি থাকে। মহাৰাষ্ট্ৰ লাৱানী, তামাচা, তেনেকৈ গোৱাৰ ফুগদি, এইটো ইম্পৰ্টেণ্ট হয়। ঠিক আছে, আপোনালোকে যদি কুৱেশ্যনবোৰ মন কৰে এইকেইখন ষ্টেটত বহুতবাৰ সুধিছে, ফুগদি, লাৱানী। এই কুৱেশ্যনতো লাৱানী আছিলে হ'বলা, কি লিখা আছে? য়েছ, লাৱানী ইজ এ ট্ৰেডিশ্যনেল ডান্স অফ গুজৰাট। এইটো ভুল হৈ আছে, আমাক নট কাৰেক্ট সুধিছে, হয়নে নহয়? চ' কৰিব পাৰিব। মধ্যপ্ৰদেশত, ছত্তীশগড়ত চাব, বিশেষকৈ আপোনালোকে অন্ধ্ৰপ্ৰদেশৰ কি আছে, বিহাৰৰ জাতিন, এইটো সোধে কেতিয়াবা, মাজে মাজে সুধি থাকে। ৱেষ্ট বেংগলৰ বাউল, চাও, এই দুটাৰ ভিতৰত সুধি থাকে। উৰিষ্যাৰ এইটো ঝুমুৰা হ'ব এইটো। ঠিক আছে, পাইকা, চাৱাৰী, মই চাই দিম বাৰু। তাৰপিছত আপোনাৰ আৰু যদি চাই তামিলনাডুৰ পৰা সুধি থাকে কেতিয়াবা। আপোনাৰ কেৰেলাৰ কি হয় সোধে, ইয়াতে লিখা হৈ আছে, আপোনালোকে এবাৰ মনত ৰাখিবলৈ ট্ৰাই কৰিব। ইয়াত বুজিবলগীয়া একো নাই, যিমানবাৰ পঢ়িব সিমান আপোনালোকৰ মনত ৰৈ যাব। ঠিক আছে, এই কুৱেশ্যনটো কৰিব পাৰিব। গাৰবা ইজ এ ফক ডান্স ফ্ৰম গাৰবা ইজ এ ফক ডান্স ফ্ৰম দ্য ষ্টেট অফ ৰাজস্থান, এইটো আপোনাৰ ভুল হৈ আছে। লাৱান ইজ এ ট্ৰেডিশ্যনেল ডান্স অফ গুজৰাট, এইটো ভুল হৈ আছে, এইটো মহাৰাষ্ট্ৰৰ হ'ব। তাৰপিছত এইটো কি হ'ব, এইটো গুজৰাট হ'ব। নাটি ইজ এ ফক ডান্স ফ্ৰম দ্য ষ্টেট অফ হিমাচল প্ৰদেশ, এইটো কি হ'ব? য়েছ, এইটো কাৰেক্ট হয়। য়াক্সাগাংগা ইজ এ ফক ডান্স ফ্ৰম তামিলনাডু, এইটো ভুল হৈ আছে, কি হ'ব? কৰ্ণাটকা। গতিকে আমাক নট কাৰেক্ট সুধিছে 1, 3 and 4 হ'ব। ঠিক আছে, ছেইম কুৱেশ্যন আহি গ'ল, আপোনালোকে একেই কুৱেশ্যন, কোনো কথা নাই, পঢ়িব পাৰিব। তাৰপিছত কেতিয়াবা এনেকুৱা কুৱেশ্যন সোধে যে দাণ্ডিয়া ৰাছ ইজ এ পপুলাৰ ডান্স অফ হুইচ অফ দ্য ফলোইং ষ্টেটছ, ক'ৰ হয়? দাণ্ডিয়া ৰাছ গুজৰাট। ঠিক আছে, পুষ্কাৰ ফেয়াৰ, মই আহিম বাৰু ইয়াৰ ওপৰত। তাৰপিছত আপোনাৰ এনেকুৱা ধৰণৰ কুৱেশ্যনো সুধিছে, কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট এবাউট সত্ৰীয়া ডান্স, এইটো কি হ'ল আপোনাৰ? ক্লাছিকেল। গতিকে যিমানকেইটা ক্লাছিকেল ডান্স আছে প্ৰত্যেকটোৰ ওপৰত আমি এক্সট্ৰাকৈ পঢ়িব লাগিব, ক'ত কেনেকুৱা ফৰ্ম হয়, কি হয়, কোনখন ষ্টেটৰ পৰা আহিছে, তাৰ লগত জড়িত আপোনাৰ ৰিলেটেড যিবোৰ পাৰ্চনেলিটিছ আছে তেওঁলোকৰ ওপৰতো পঢ়িব লাগিব। সেইখিনি আমি লাহে লাহে গৈ থাকিম, কেৱল কুৱেশ্যনবোৰ চাওক। বাকী সত্ৰীয়াৰ ওপৰত, ভাওনাৰ ওপৰত, অংকীয়া নাটৰ ওপৰত আমি আছাম কালচাৰত পঢ়ি থৈ দিছোঁ। ইণ্ডিয়ান কালচাৰ বুলি ক'লে আছামো আহিব, গতিকে একেলগে পঢ়িব লাগিব সকলোবোৰ বস্তু। ঠিক আছে, চ' ইট ৱাজ ইন্ট্ৰডিউচ ইন দ্য 15th century বাই শ্ৰীমন্ত শংকৰদেৱ এজ এ পাৰ্ট অফ বৈষ্ণৱাইট মুভমেণ্ট ইন আছাম। অ'কে, মনত পৰিছে বৈষ্ণৱাইট মুভমেণ্টৰ ছিৰিজটো এবাৰ চাবগৈ, এটা ছেশ্যন দিয়া হৈ আছে। ইট ৱাজ ৰিকগনাইজ এজ এন ইণ্ডিয়ান ক্লাছিকেল ডান্স ফ্ৰম ইন 2000, এইটো কাৰেক্ট হয়। এবাৰ চিলভাৰ জুবলি চেলিব্ৰেট কৰা হৈছে। ঠিক আছে, ক'ত গ'ল? আৰে হা, সত্ৰীয়া পাৰফৰ্মেঞ্চ আৰ ট্ৰেডিশ্যনেলি বেছড অন দ্য ষ্টৰিজ ফ্ৰম দ্য কীৰ্তন ঘোষা এণ্ড ভাগৱত পুৰাণা, গতিকে গোটেইকেইটা কি হ'ব? কাৰেক্ট হ'ব। ঠিক আছে, তাৰপিছত কেতিয়াবা এনেকুৱা কুৱেশ্যন সোধে, আমাৰ নৰ্থ ইষ্টৰ যিখিনি ডান্স ফৰ্ম আছে, মণিপুৰ, থাংটা, মিজোৰাম, চেৰাও, ত্ৰিপুৰা, ছিকিম,
হোজাগিৰি, চুফাট। ইয়াত কৈছে যে হাউ মেনি অফ দ্য এবভ পেয়াৰ্ছ আৰ কাৰেক্টলি মেটছেছ, কিমানটা মিলি আছে। চাওক, মিজোৰাম চেৰাও এইটো কাৰেক্ট হয়, ত্ৰিপুৰা হোজাগিৰি এইটো কাৰেক্ট হয়, ছিকিমৰ চুফাট এইটো কাৰেক্ট হয়, মণিপুৰ থাংটা। এটা বস্তু মনত ৰাখিব, থাংটা মাৰ্চিয়েল আৰ্টো হয়, এইটো ডান্স ফৰ্মো হয়, ঠিক আছে। গতিকে গোটেই 4টা পেয়াৰ কি হ'ব, কাৰেক্ট হ'ব। ইয়াৰ কাৰণে আপোনালোকে ইম্পৰ্টেণ্ট এইখিনি চাই থৈ দিয়ক। মেঘালয়া, হোজাগিৰি ত্ৰিপুৰা, চেৰাও ডান্স মিজোৰাম, ছিকিম, মাৰুনি ডেন্স এইটো আপোনাৰ ছিকিমত হয়, আৰু বহুত ডান্স আছে। এইবোৰ আমি লাহে লাহে পঢ়ি থাকিম, চিন্তা কৰিব নালাগে। একেদিনাখনে বহুত দি দিলে আপোনালোকৰ খেলি মেলি লাগিব। মই কুৱেশ্যনৰ লগত আনিবলৈ ট্ৰাই কৰিম। আজি যিখিনি দিছোঁ সেইখিনি আজিয়ে পঢ়ি থওক, লিখি থওক, মনত ৰাখিবলৈ চেষ্টা কৰক, ঠিক আছে। তাৰপিছত এই মাৰ্চিয়েল আৰ্টৰ ওপৰত কুৱেশ্যন আহে। এতিয়া আপোনাৰ মাৰ্চিয়েল আৰ্ট আৰু মেইন ফিচাৰ ইয়াতে সুধিছে যে গাটাকা, চেইবি গাটগা, মালাক্কম, পাৰিখাণ্ডা, ঠিক আছে। মেইন ফিচাৰ কি হয় বা কোনখন ষ্টেটৰ লগত জড়িত এইটো সুধিছে। এতিয়া এটা আমাক সুধিছে যে হাউ মেনি অফ দ্য এবভ পেয়াৰ্ছ আৰ কাৰেক্টলি মেটছ। এটা আপোনালোকে এলিমিনেট কৰিব পাৰে, চেইবি গাটগা, আছাম বেছ ৰেচলিং আৰ্ট, এইটোতো নহয়, ঠিক আছে। বাকীকেইটা হয়নে নহয় সেইটো জানিবৰ কাৰণে আপোনালোকে এই পেজটো এবাৰ ভালদৰে পঢ়ক, ঠিক আছে। কেৰেলাৰ কালাৰিয়া পায়াট্টু, তামিলনাডুৰ চিলাব্বাম, পাঞ্জাৱৰ গাটাকা, এইখিনি আপোনালোকে পঢ়ি ল'ব, ঠিক আছে। পজ কৰক, আৰামছে পঢ়ক। তেনেকৈ মণিপুৰৰ থাংটা, মহাৰাষ্ট্ৰৰ মাৰ্দানী খেল, অন্ধ্ৰপ্ৰদেশৰ কাঠি চামু, ৱেষ্ট বেংগল লাঠি খেলা, বিহাৰ পৰিখাণ্ডা। বহুতবাৰ কুৱেশ্যন আহিছে। লিষ্ট 1ত আপোনালোকৰ ষ্টেটৰ নাম দিব, লিষ্ট 2ত মাৰ্চিয়েল আৰ্ট দিব, মিলাবলৈ দিব যে কোনখন ষ্টেটৰ লগত হয়। ইয়াৰ কাৰণে আপোনালোকে বেলেগ একো নাই, মনত ৰাখিব লাগিব, পঢ়িব লাগিব। 4-5 বাৰ মান একেৰাহে পঢ়ি দিয়ক। কুৱেশ্যন কেইটামান কৰক, মই কুৱেশ্যন দি দিম, আৰু যিসকল আমাৰ গ্ৰুপত আছে চিন্তা কৰিব নালাগে, কুৱেশ্যনবোৰ দিম। এই PDF-খিনিও পাই যাব আপোনালোকে, ঠিক আছে। বাৰ বাৰ পঢ়ক, কুৱেশ্যনখিনি কৰক, আৰামছে হৈ যাব, ঠিক আছে। এতিয়া ইয়াৰ পৰা আপোনালোকে এইটো কৰিব পাৰিব, আৰামছে কৰিব পাৰিব। এতিয়া ইয়াত যিখিনি লিখা হৈ আছে সেইখিনি আপোনালোকে পঢ়ক, আৰামছে বুজি পাব। কিন্তু মনত ৰাখিবৰ কাৰণে আপোনালোকে নিজে কিছুমান ট্ৰিক বনাব লাগিব। ইয়াত মই কেনেকৈ ক'ম, চবৰে মানে চবৰে মনত ৰখা যিবোৰ মানে ধৰক তালিকা থাকে ন, সেইবোৰ বেলেগ বেলেগ হ'ব পাৰে। এতিয়া আপোনালোকে নিজেই এটা বুদ্ধি বনাই লওক, কাৰ লগত কি হ'ব পাৰে। বা এনেকৈ কৰিব পাৰে, মণিপুৰ থাংটা, এইটো আপোনালোকে জানেই, হয়নে নহয়। তেনেকৈ মহাৰাষ্ট্ৰ মাৰ্দানী খেল, MM, এনেকৈ মনত ৰাখিব পাৰে। কেৰেলা কালাৰিয়া পায়াট্টু, কে মনত ৰাখিব পাৰে, ঠিক আছে। তাৰপিছত যদি চাই বিহাৰ পৰিখাণ্ডা, এইটো আপোনালোকে মনত ৰাখিব লাগিব। ৱেষ্ট বেংগল লাঠি খেলা, তাৰপিছত অন্ধ্ৰপ্ৰদেশ কাঠি চামু। আছে কিছুমান ট্ৰিক, কিন্তু মই এতিয়া দিলে আপোনালোকৰ নিজৰ যিটো মানে মেথড থাকে ন, সেইটোৰ লগত নিমিলিব পাৰে। গতিকে এইবোৰ মই ইমান বিশ্বাস নকৰোঁ। যিমান পঢ়িব, যিমান ৰিভাইজ কৰিব, তেতিয়া বেছি ভাল হ'ব, ঠিক আছে। তাৰপিছত আপোনাৰ এনেকুৱা কুৱেশ্যন কেতিয়াবা সোধে, যিবোৰ ধৰক আপোনাৰ ফেষ্টিভেল, আমাৰ অসমত মাঘ বিহু পতা হয়, হয়নে। মকৰ সংক্ৰান্তিৰ দিনটোত অসমত যেনেকৈ মাঘ বিহু পতা হয়, ভাৰতৰ বিভিন্ন ষ্টেটত বিভিন্ন নামেৰে কিছুমান কি হয় আপোনাৰ মানে উৎসৱ পালন কৰা হয়। ইয়াৰ পৰা বহুতবাৰ কুৱেশ্যন সুধিছে। এতিয়া চাওক, ইন হুইচ ষ্টেট ইজ দ্য ফেষ্টিভেল কল্ড লোহৰি, চেলিব্ৰেটেড অন দ্য এভ অফ মকৰ সংক্ৰান্তি। এতিয়া মই কৈছোঁ যে এইখিনি আপোনালোকে মনত ৰাখিব লাগিব, বাকী মনত ৰাখক নাৰাখক মানে মেটাৰ নকৰে। কিন্তু মকৰ সংক্ৰান্তিৰ দিনটোত আমাৰ অসমত মাঘ বিহু যেনেকৈ পালন কৰা হয়, তেনেকৈ উত্তৰ প্ৰদেশত খিচিৰি পৰ্বা হিচাপে পালন কৰা হয়। বিহাৰ ঝাৰখণ্ডত মকৰ সংক্ৰান্তি বুলিয়ে কোৱা হয়, মকৰ চাক্ৰাত। তেনেকৈ আপোনাৰ তামিলনাডুত পংগাল, এইটো ইম্পৰ্টেণ্ট হয়, এইটো সুধি থাকে। তেনেকৈ কেৰেলাত মকৰ ভিলাখু, ঠিক আছে। গুজৰাটত উত্তৰায়ণ বুলি কোৱা হয়। পাঞ্জাৱ হাৰিয়ানাত মাঘী লোহৰি। এতিয়া চাওক, ইয়াত যিমানখিনি আছে গোটেইখিনি ইম্পৰ্টেণ্ট হয়। যদি মনত ৰাখিব পাৰে ভাল কথা, যদি নোৱাৰে তেনেহ'লে উত্তৰ প্ৰদেশ, আমাৰ অসমতো জানেই আৰু কি মনত ৰাখিব, তামিলনাডু, কেৰেলা, হাৰিয়ানা, পাঞ্জাৱ, গুজৰাট, ৰাজস্থান, এইখিনি মনত ৰাখিবলৈ ট্ৰাই কৰিব। ইয়াৰ পৰা কুৱেশ্যন সুধি থাকে। এইটো চাওক, ইন হুইচ ইণ্ডিয়ান ষ্টেট ইজ মকৰ সংক্ৰান্তি ন'ন এজ মকৰ ভিলাখু। য়েছ, কি হ'ব, মকৰ ভিলাখু, কেৰেলা। আৰু এইটো কি হ'ব, ইয়াত কি আছিল, লোহৰি, আপোনাৰ পাঞ্জাৱ, আছেনে। য়েছ, অ'কে, পাৰিব। গতিকে এইবোৰ মনত ৰাখিব লাগিব। তাৰপিছত কেনেকুৱা কুৱেশ্যন সুধিছে চাওক, এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকক সুধিব, ৰিগাৰ্ডিং সংগীত নাটক একাডেমি, হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্টছ ইজ আৰ কাৰেক্ট। ইয়াৰ লগতে আপোনালোকে সংগীত নাটক একাডেমীৰ বিষয়ে পঢ়িব লাগিব। এনেকুৱা কুৱেশ্যন সোধে, হুইচ ইণ্ডিয়ান একাডেমি ইজ প্ৰমোটিং ডান্স, ড্ৰামা এণ্ড মিউজিক। এইটো কি হ'ব আপোনাৰ সংগীত নাটক একাডেমী। ইয়াত যিমানখিনি ইনফৰ্মেশ্যন আছে সকলোবোৰ মনত ৰাখিব লাগিব। এইবাৰ যদি এই কুৱেশ্যনটো সুধিছে, নেক্সট অলপ বেলেগ ইনফৰ্মেশ্যন দিব পাৰে। তেনেকৈ আপোনালোকে সাহিত্য একাডেমীৰ বিষয়ে পঢ়িব লাগিব, যি আমাৰ মেইন হয় ন এটা মানে লিটাৰেচাৰৰ ক্ষেত্ৰত। গতিকে আৰু লগতে আপোনালোকে পঢ়িব লাগিব, ক'ত গ'ল, ললিত কলা একাডেমী, ইয়াৰ বিষয়ে পঢ়িব লাগিব। এইবাৰ ধৰক সংগীত নাটক একাডেমীৰ ওপৰত কুৱেশ্যন দিছে, নেক্সট টাইম আপোনালোকক সাহিত্য একাডেমীৰ ওপৰত দিব পাৰে, ঠিক আছে। গতিকে
কুৱেশ্যনটো মন কৰক ইয়াত কৈছে যে সংগীত নাটক একাডেমী ৱাজ ছেট আপ ইন 1953 ফৰ দ্য প্ৰিজাৰ্ভেশ্যন এণ্ড প্ৰমোশ্যন অফ ইণ্ডিয়াছ ডাইভাৰ্ছ কালচাৰ এক্সপ্ৰেছ ইন দ্য ফৰ্মছ অফ মিউজিক ডান্স এণ্ড ড্ৰামা য়েছ কাৰেক্ট হয় চাব হা APSC এবাৰ এই কুৱেশ্যনটো সুধিছে নেক্সট এখন পেপাৰ এইটো সুধি দিছে হুইচ ইণ্ডিয়ান একাডেমি ইজ প্ৰমোটিং ডান্স ড্ৰামা এণ্ড মিউজিক গতিকে PYQ ইম্পৰ্টেণ্ট হয় আৰু PYQবোৰ চালে গম পাব যে কোনবোৰ টপিক পঢ়িব লাগিব কি পঢ়িব লাগিব গম পালে গতিকে এইটো নাম্বাৰ 1 কাৰেক্ট হয় তাৰপিছত কি কৈছে এটা ৰেজিষ্টাৰ্ড অফিচ অফ দ্য সংগীত নাটক একাডেমি ইজ লোকেটেড এট প্ৰয়াগৰাজ উত্তৰ প্ৰদেশ এইটো ভুল হৈ আছে সংগীত নাটক একাডেমীৰ হেড অফিচ ক'ত আছে নিউ দিল্লীত আছে এইটো ক'ত গ'ল দ্য ৰেজিষ্টাৰ্ড অফিচ অফ দ্য একাডেমি ইজ এট ৰবীন্দ্ৰ ভৱন নিউ দিল্লী এইটো মনত ৰাখিব ললিত কলা একাডেমীৰো আছে সাহিত্য একাডেমীৰো আছে নিউ দিল্লীত ৰবীন্দ্ৰ ভৱন ঠিক আছে তাৰপিছত ক'ত গ'ল কুৱেশ্যনটো য়েছ ইয়াত কৈছে সংগীত নাটক একাডেমি ইজ এন অট'নমাছ বডি অফ দ্য মিনিষ্ট্ৰী অফ টুৰিজম গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এইটো কাটিব পাৰিলে হয় মিনিষ্ট্ৰী অফ কালচাৰ ঠিক আছে চ' এবাৰ ইনফৰ্মেশ্যনখিনি চাই থওক 1953ত ইয়াক এষ্টাব্লিছ কৰা হৈছিলে ঠিক আছে মিউজিক ডান্স এণ্ড ড্ৰামা এইটো জানে তাৰপাছত ইয়াৰ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া এপইণ্টছ দ্য চেয়াৰমেন অফ দ্য একাডেমি ফৰ এ টাৰ্ম অফ 5 years এইটো মনত ৰাখিব 5 বছৰৰ কাৰণে কি কৰে এপইণ্ট কৰে কোনে প্ৰেচিডেণ্টে নেক্সট এক্সামত এইটো দি দিব ঠিক আছে ৰেজিষ্টাৰ্ড অফিচ আছে নিউ দিল্লীত মনত ৰাখিব সংগীত নাটক একাডেমি ইজ এন অট'নমাছ বডি অফ দ্য মিনিষ্ট্ৰী অফ কালচাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু এটা বস্তু মন কৰিব সংগীত নাটক একাডেমি মানে আপোনাৰ এষ্টাব্লিছ হোৱাৰ আগত বা ছেট আপ হোৱাৰ আগত দ্য এৱাৰ্ডছ ইন হিন্দুস্তানী এণ্ড কাৰ্নেটিক মিউজিক ৱেৰ ইনষ্টিটিউটেড এজ আৰ্লি এজ 1951 ইভেন বিফৰ দ্য একাডেমি ৱাজ ছেট আপ এণ্ড দিছ ৱেৰ ন'ন এজ প্ৰেচিডেঞ্চিয়েল এৱাৰ্ডছ ইম্পৰ্টেণ্ট হয় এইটো ষ্টেটমেণ্ট কেতিয়াবা দি দিব পাৰে হ'ব অ'কে তাৰপিছত উইথ ফৰ্মেশ্যন অফ দ্য একাডেমি দ্য এৱাৰ্ডছ কেম টু বি ন'ন এজ সংগীত নাটক একাডেমি এৱাৰ্ডছ এণ্ড দ্য ইনষ্টিটিউচন বিকাম দ্য ৰেছপনচিবিলিটি অফ দ্য একাডেমি কুৱেশ্যন সুধিব পাৰে যে সংগীত নাটক একাডেমি নামটো অহাৰ আগত কি হিচাপে দিয়া হৈছিলে প্ৰেচিডেঞ্চিয়েল এৱাৰ্ডছ ঠিক আছে ইয়াৰ লগতে আপোনালোকে ললিত কলা একাডেমি সাহিত্য একাডেমি ইয়াৰ বিষয়ে চাই থৈ দিব নেক্সট এক্সামত ইয়াৰ পৰা কুৱেশ্যন সুধিব পাৰে ঠিক আছে যিমানখিনি ইনফৰ্মেশ্যন দিয়া হৈ আছে গোটেইখিনি ইম্পৰ্টেণ্ট হয় গতিকে স্কিপ নকৰিব যিমান পাৰে পঢ়িবলৈ চেষ্টা কৰিব ঠিক আছে তেনেকৈ সাহিত্য একাডেমীৰ ওপৰতো আপোনালোকে পঢ়িবলৈ চেষ্টা কৰিব 1954ত ইনাগুৰেট কৰা হৈছিলে অ'কে The Sahitya Academy, India's National Academy of Letters, is an organization dedicated to the promotion of literature in the languages of India. 24টা লেংগুৱেজ ঠিক আছে 22টা যি scheduled লেংগুৱেজ আছে লগতে ইংলিছ আৰু ৰাজস্থানী এইটো মনত ৰাখিব ঠিক আছে বহুতবাৰ সোধে 22 নে 24 লগতে কোনকেইটা লেংগুৱেজ ইনক্লুড আছে নাই সেইটো সোধে কিন্তু হ'ব সাহিত্য একাডেমি ইণ্ডিয়াছ নেশ্যনেল একাডেমি অফ লেটাৰ্ছ ইজ দ্য চেণ্ট্ৰেল ইনষ্টিটিউশ্যন for literary dialogue, publication and promotion in the country and the only institution that undertakes literary activities in 24 Indian languages, including English. ঠিক আছে 22 plus English and Rajasthani, total 24. হ'ব ইয়াৰো যদি চাই its office is located in Rabindra Bhavan near Mandi House এবাৰ মনত ৰাখিব নালাগে নিউ দিল্লী বাছ ইমানখিনি মনত ৰাখিলে হৈ গ'ল Ministry of Culture এইটো মই ক'লো একাডেমি gives 24 awards annually to literary works in the languages ইয়াৰ বিভিন্ন যিবোৰ এৱাৰ্ডৰ শিতান আছে সেইবোৰ আমি কাৰেণ্ট এফেয়াৰ্ছত ভালদৰে পঢ়ি আহিছো বাল সাহিত্য এৱাৰ্ড সাহিত্য একাডেমি এৱাৰ্ড যুৱ পুৰস্কাৰ ঠিক আছে যিখিনি ইম্পৰ্টেণ্ট হয় কোনে পাইছে কোনটো বছৰত অসমৰ পৰা কোনে পাইছে কোনটো ভাষাত পাইছে সেইবোৰ আমি চাব লাগিব ষ্টেটিক পৰ্চনৰ লগত কাৰেণ্ট এফেয়াৰ্ছ আমি মিলাই চাই যাব লাগিব ঠিক আছে তেনেকৈ আপোনালোকে জানে যে যেটো সাহিত্য একাডেমি এৱাৰ্ড ইজ দ্য সেকেন্ড হাইয়েষ্ট লিটাৰেৰী অনাৰ বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আফটাৰ জ্ঞানপীঠ এৱাৰ্ড কি হয় ইয়েছ টপ হয় সেইটো আপোনালোকে মনত ৰাখিব লাগিব সাহিত্য একাডেমি সেকেন্ড হাইয়েষ্ট লিটাৰেৰী অনাৰ ইয়াৰ লগতে আপোনালোকে জ্ঞানপীঠৰ বিষয়েও লগতে এবাৰ চাই থৈ দিয়ক ডাটা চাই ভালকে হৈ গ'ল ন জ্ঞানপীঠৰ বিষয়ে আমি আগতেও ইয়াৰ ওপৰত ডিসকাস কৰাইছো আপোনালোকে আগৰ সেশনবোৰত পাইছে যিখিনি লিখা হৈ আছে সেইবোৰ আপোনালোকে ভালদৰে চাই থৈ দিব জ্ঞানপীঠ হাইয়েষ্ট লিটাৰেৰী এৱাৰ্ড এইটো মনত ৰাখিব 1961ত এইটো এষ্টাব্লিছ কৰা হৈছিলে আৰু ফাৰ্ষ্ট এৱাৰ্ড 1965ত দিয়া হৈছিলে এইবোৰ বহুত বেছি ইম্পৰ্টেণ্ট হয় ঠিক আছে both English and other Indian languages দিয়া হয় লগতে এটো মৃত্যুৰ পাছত জ্ঞানপীঠ এৱাৰ্ড দিয়া নহয় এই বস্তুটো মনত ৰাখিব ঠিক আছে বহুত বেছি ইম্পৰ্টেণ্ট পইণ্ট আৰু এই এৱাৰ্ডত কি থাকে কেছ প্ৰাইজ 11 লাখ লগতে সৰস্বতীৰ এটা মূৰ্তি দিয়া হয় ঠিক আছে আৰু এটো দা হিন্দু গডেছ অফ লাৰ্নিং এণ্ড সাইটেশন কেতিয়াবা সুধিব পাৰে লক্ষ্মী সৰস্বতী দুৰ্গা কিহৰ দিয়া হয় ঠিক আছে মনত ৰাখিব সৰস্বতী হ'ব তেনেকৈ আপোনালোকে জানে আমাৰ অসমৰ পৰা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য নীলমণি মামনি ৰিচম গোস্বামী আৰু নীলমণি ফুকন জুনিয়ৰে জ্ঞানপীঠ এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে প্ৰথম আছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য এতিয়ালৈকে 3 গৰাকী ব্যক্তিয়ে পাইছে হ'ব সুধিব পাৰে কেতিয়াবা
তেওঁলোকৰ ওপৰত কি ৱৰ্ক কৰিছে। গতিকে আমি আছাম এণ্ড ইটছ পিপল বা আছাম কালচাৰ লিটাৰেচাৰ সেই চিৰিজত তেওঁলোকৰ বিষয়ে ভালদৰে ডিছকাছ কৰি থৈ দিছোঁ। বস্তুবোৰ এনেকৈ লিংক কৰি পঢ়িব ইজি হৈ যাব, ঠিক আছে। তেনেকৈ এৱাৰ্ডবোৰ আমি পঢ়িলে আছাম ভেলী লিটাৰেৰী এৱাৰ্ড পঢ়োঁ, শংকৰদেৱ এৱাৰ্ড পঢ়োঁ, হয়তো আপোনালোকৰ মনত পৰিছে। মই অভাৰভিউটো দি আছোঁ, এইবোৰত মই কিয় সময় দিয়া নাই, যিবোৰ আমি বহুত ভালদৰে পঢ়ি থৈ আহিছোঁ। আপোনালোকে প্লেলিষ্টবোৰ চাব, প্লেলিষ্টবোৰত ধুনীয়াকৈ লিখা হৈ আছে। বা কাৰেণ্ট এফেয়াৰ্ছ চিৰিজটো যদি চাই যায়, তাতো আমি যদি নিউজটো আহে তাৰ লগত আমি এই পৰ্চনখিনি এড কৰি যাওঁ, ঠিক আছে। যিকোনো এটা চিৰিজ যদি ভালদৰে চাই, তাত সকলোবোৰ বস্তু পোৱাৰ আপোনালোকৰ সম্ভাৱনা থাকিব, ঠিক আছে। সেইবোৰ চাবলৈ চেষ্টা কৰিব। দাদা চাহেব ফাল্কে যেতিয়া আহিব আমি ইয়াৰ লগত পঢ়িম, চিন্তা কৰিব নালাগে। এতিয়া কুৱেশ্যন চাওঁ, কেনেকুৱা কুৱেশ্যন সোধে। এয়া চাওক, চনবোৰ মনত ৰাখিব লাগে, লিষ্ট 1 লিষ্ট 2। ইয়াতে আপোনাৰ মিলাব দিছে কোনটো চনত এষ্টাব্লিছ হৈছিলে। আপোনালোকে জানে সাহিত্য একাডেমী 1954, সংগীত নাটক একাডেমী 1952। গতিকে A1 B2 বাছ ওলাই আছে আপোনালোকৰ এনচাৰ, গোটেইখিনি মিলি আছে। নেশ্যনেল বুক ট্ৰাষ্ট 1957, নেশ্যনেল স্কুল অফ ড্ৰামা NSD 1959। এই ইনষ্টিটিউশ্যনবোৰৰ ওপৰত আমি ভালদৰে পঢ়িম পিছত। তেনেকৈ আপোনালোকৰ চাওক, উইথ ৰেফাৰেঞ্চ টু মণিপুৰী ডান্স কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ। যিমানবোৰ ইম্পৰ্টেণ্ট ডান্স ফৰ্ম আছে তাৰ ওপৰত কুৱেশ্যন অহাৰ চান্সেছ আছে, আৰু এইবোৰ আমি এটা এটাকৈ পঢ়িম, ঠিক আছে। তাৰপিছত যদি চাই আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছে, হ'ব আজি আমি ইয়াতে ৰাখি দিছোঁ। এইটো কৰিব পাৰিব। এতিয়া মই গোটেইখিনি দেখুৱাই দিলোঁ। নেক্সট আমি আকৌ পঢ়িম। আপোনালোকে জনাব যে কাৰ কাৰ চিলেবাছত আছে। যিসকলৰ আছে তেওঁলোকে কণ্টিনিউ কৰিব পাৰে, এই ছেশ্যনটো কৰিব। আমি ইয়াতে 9টা বা 10টা আৰু এনেকৈ ক্লাছ দিবলৈ ট্ৰাই কৰিম। আজি আমাৰ পাৰ্ট 1 আছিলে। জনাব আপোনালোকে যদি ভাবে যে এইটো কণ্টিনিউ কৰিব লাগে, তেনেহ'লে আমি কণ্টিনিউ কৰি গৈ থাকিম। থেংক ইউ।